আমি যদি আজি তাৰিখত মাইকী মানুহে পঢ়িব নোৱাৰে, গাভৰু ছোৱালীয়ে পঢ়িব নোৱাৰে, ডেকা ল'ৰাই পঢ়িব নোৱাৰে, অসমীয়াই পঢ়িব নোৱাৰে, এনেকুৱা যদি অভিমত প্ৰকাশ কৰি থাকোঁ, আমি গুৰুদ্ৰোহত পৰিম। গুৰুজনে কৈছে, স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাক দিবা জ্ঞান মহামতি। সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। গতিকে বৈষ্ণৱ এটা ডেকা ল'ৰাও হ'ব পাৰে, এজনী গাভৰু ছোৱালীও হ'ব পাৰে, এজনী বোৱাৰীও হ'ব পাৰে, এজনী শাহুও হ'ব পাৰে, এজন মতা মানুহ হ'ব পাৰে, এগৰাকী মাইকী মানুহ হ'ব পাৰে। আমাৰ বৈষ্ণৱটো জন্মগত নহয়, ই গুণগত। মনত ৰাখিব কথাটো, ভকত জন্মগত নহয়, গুণগত। ল'ৰায়ো যদি ঈশ্বৰৰ কথা শুনিবলৈ আগ্ৰহ কৰে, সন্ত মহন্তৰ প্ৰতি শ্ৰদ্ধাশীল হয়, আনক হিংসা নকৰে, সেই গুণবিশিষ্ট ডেকা ল'ৰাজন বা গাভৰু ছোৱালীগৰাকী